যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে। আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। নিজৰ বিজেপি দলৰ নেতাসকলৰ যে টকা পইচা ইয়াত সোমাইছে সেইখিনি কথা লুকাবলৈ আজি তেওঁলোকক আৰু সময় দি আছে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ বাগি বাগি নেতাসকলৰ পইচা ইয়াত সোমাই আছে। ইয়াত গোটেই এই কোটি কোটি টকা, এই কোটি কোটি টকাটো আমাৰ অসমৰ দুখীয়া ৰাইজৰ হ'ব নোৱাৰে। আপোনালোকৰ কাৰণে লৈ আনিছো এটা বহুত ডাঙৰ খবৰ। যিহেতু গৌৰৱ গগৈ এবাৰ মুখ খুলিলে ট্ৰেণ্ডিঙক লৈ, যিহেতু ট্ৰেণ্ডিঙক লৈ অসমত হাহাকাৰ সৃষ্টি হৈ আছে আৰু সেই ট্ৰেণ্ডিঙৰ লগত জড়িত থকা চুমি আৰু তাৰ্কিক আজিলৈকে পলাই আছে। তেওঁলোকক ধৰিব পৰা নাই অসম আৰক্ষীয়ে। তো এই ক্ষেত্ৰত গৌৰৱ গগৈয়ে বিস্ফোৰক মন্তব্য দাঙি ধৰিছে যে বিজেপিৰ নামী দামী নেতাসকল হয়তো চুমি আৰু তাৰ্কিকৰ লগত ধন বিনিয়োগ কৰিছে আৰু চুমি আৰু তাৰ্কিক যদি আৰক্ষীয়ে ধৰে তেওঁলোকৰ নাম ওলাই পৰিব। সেইটো ভয়ত এই বিজেপি নেতাসকলে হয়তো তাৰ্কিক আৰু চুমিক পলোৱাত সহায় কৰিছে। আৰু লগতে আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে অসম আৰক্ষীয়ে কিয় ধৰিব পৰা নাই, অসম আৰক্ষীয়ে প্ৰতিটো খবৰ কিয় দেৰিকৈ পায়। সাংবাদিকসকলে খবৰটো আগত পায়, তাৰপিছত অসম আৰক্ষীয়ে খবৰটো পায়। এনেকুৱা কিয় হৈছে? অসম আৰক্ষী কিয় তেওঁলোকক ধৰিব পৰা নাই আৰু কিয় একশ্যন মুডত কাম কৰা নাই অসম আৰক্ষীয়ে? নিশ্চয় ইয়াত কিবা এটা সোমাই আছে যে ওপৰৰ পৰা চুমি আৰু তাৰ্কিকক কোনোবাই নহয় কোনোবাই সহায় কৰি আছে। আৰু এনেদৰে বিস্ফোৰক মন্তব্য দাঙি ধৰিছে গৌৰৱ গগৈ। তাৰে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, ছুটি ভিডিঅ' তথাপিও শেষলৈকে চাব। শেষলৈকে চালে আপোনালোকে বুজি পাব যেতিয়া গৌৰৱ গগৈৰ মুখেৰে এই কথাখিনি শুনা পাব। যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে। আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। নিজৰ বিজেপি দলৰ নেতাসকলৰ যে টকা পইচা ইয়াত সোমাইছে সেইখিনি কথা লুকাবলৈ আজি তেওঁলোকক আৰু সময় দি আছে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ বাগি বাগি নেতাসকলৰ পইচা ইয়াত সোমাই আছে। ইয়াত গোটেই এই কোটি কোটি টকা, এই কোটি কোটি টকাটো আমাৰ অসমৰ দুখীয়া ৰাইজৰ হ'ব নোৱাৰে। এই মাৰ্কেটৰ ভিতৰত ইনভেষ্ট কৰা আমাৰ অসমৰ দুখীয়া ৰাইজ হ'ব নোৱাৰে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ বাগি বাগি নেতাসকলৰ পইচা ইয়াত সোমাই আছে। আৰু সেইকাৰণে যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে। আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। আজি তেওঁলোকেতো কোন মাষ্টাৰ মাইণ্ড ক্ৰিমিনেল যে নহয় যে অসম আৰক্ষীৰ পৰা ইমান দিন পলাব পাৰে। নিশ্চয় তেওঁলোকে সহায় পাই আছে, নিশ্চয় আৰক্ষী তেওঁলোকক জানে যে তেওঁ ক'ত আছে। তথাপিও কোনোবা এজন বিশেষ শক্তিশালী ৰাজনৈতিক নেতাৰ নিৰ্দেশ মৰ্মে তেওঁলোকক ধৰা পোৱা নাই। নহ'লে মই নাভাবোঁ যে অসম আৰক্ষী ইমান দুৰ্বল যে এই শিল্পীসকলক, এই সৰু সৰু ল'ৰাক তেওঁলোকে ধৰিব পৰা নাই। তেওঁলোকে চব কথা জানে, কিন্তু মুখ্যমন্ত্ৰী নিৰ্দেশৰ বাবে তেওঁলোকে এতিয়াও তেওঁলোকক ধৰা পৰা নাই। আৰু মুখ্যমন্ত্ৰী নিজৰ বিজেপি দলৰ নেতাসকলৰ যে টকা পইচা ইয়াত সোমাইছে সেইখিনি কথা লুকাবলৈ আজি তেওঁলোকক আৰু সময় দি আছে। মই ইয়াৰ লগতে ক'বলৈ বিচাৰোঁ যে ধিং কাণ্ডত দুয়োজন ব্যক্তি এতিয়াও তেওঁলোকক পোৱা নাই। তাৰ ক'ত আছে আমি অসম আৰক্ষীৰ পৰা জানিবলৈ বিচাৰোঁ যে সেই দুয়োজন ক'ত আছে। তেওঁলোকক শাস্তি পাব লাগে, আটাইতকৈ কঠোৰ শাস্তি পাব লাগে। যিসকলে সেই ৰেপ কাণ্ডৰ লগত জড়িত এই দুয়োজন ব্যক্তি কওক। তো আজি ৰাইজে চাই আছে কি এটাৰ পিছত এটা গৃহ বিভাগ আজি বিভিন্ন জৰিয়তে 15 আগষ্টৰ কথা কওক, এই দুয়োজন ব্যক্তি যে লাপতা আছে ধিং কাণ্ডৰ লগত জড়িত হৈ থকা বা বৰ্তমানৰ ট্ৰেডিং স্কেমত এটাৰ পিছত এটা তেওঁলোকৰ নিজৰ ব্যৰ্থতাৰ প্ৰমাণ দি আছে। আৰু গৃহ বিভাগৰ দায়িত্ব আজি মুখ্যমন্ত্ৰী লৈছে। যদি নাই পাৰা তেতিয়া এই গৃহ বিভাগ দায়িত্বটো এৰি দিয়ক আৰু কাৰোবাৰ বেলেগজনক দি দিয়ক। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল। মই আপোনালোকক এইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে থাকোঁ, চ' সেয়েহে ভাবিলোঁ এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি দিওঁ। তো ঠিক আছে ৰাইজ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।